আজি আপোনালোকৰ ওচৰলৈ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ তৰা পাতত দিয়া এটো তৰা পিঠা এটো খুব টেষ্টি লাগে খাবলৈ আপোনালোকেও এনেদৰে বনাই চাব আৰু আজি এই পিঠাটো মই নবনাও মোৰ মায়ে হাহুমাই বনাব দেই এই কাৰণে ভাবিলো আপোনালোকৰ লগতো দেখো আপোনালোককো দেখো আৰু এই পিঠাটো দেখিছেনে ধুনীয়াকৈ গামোচা এখনত টুকি থৈছিলে চাউলখিনি বৰা চাউলখিনি তিয়াই থৈ এনেকৈ টুকাৰ পৰা মই খুন্দি দিছো আৰু যেহেতু বয়সস্থ মানুহ ন কেনেকৈনো খুন্দিব তথাপি খুন্দিলে এখিনি বাৰু আধাটো মই খুন্দি দিলো এইফালে মই এনেকৈ খুন্দুনাতে ভৰাই লৈ খুন্দিবলৈ লৈছো আৰু এতিয়া ভালকৈ খুন্দি লম এখিনি আৰু ধুনীয়াকৈ মিহিকে চালি ল'ব লাগিব এখিনি খুন্দি পিনি আৰু এখন হাতে কেমেৰা ধৰি আছো কাৰণে অকনমান অসুবিধা হৈছিল এনেকৈ অকনমান দেখুৱালো আৰু আপোনালোকক পিঠাখিনি 1 ঘণ্টা মানৰ কাৰণে তিয়াই থৈছিল বলে তাৰ পাছত এখিনি টুকি থৈছিল 2 ঘণ্টামান তাৰ নিয়ৰ হোৱাৰ পিছত মই খুন্দিছো আৰু এইফালে তেখেতে চালি দিছে মায়ে এখিনি পিঠাখিনি ধুনীয়াকৈ আৰু এইফালে বনাবলৈ পানী অকনমান দি মানে মই ভিডিঅ' কৰি আছিলো তেখেতে পাহৰি থাকিলে মানে ক'বলৈ সেইকাৰণে পানী মানে নৰমেল ঠাণ্ডা পানী দিছে আৰু নৰমেল পানী দি এখিনি ধুনীয়াকৈ এতিয়া তেখেতে হানি ল'ব আৰু এইখিনি হৈছে তৰাপাত এনেকৈ তৰাপাতত নুৰিয়াই খুব ভাল লাগে এনেকৈ পিঠাটো খাই আপোনালোকে যদিহে বনোৱা নাই এবাৰ বনাই চাব ইয়াত কিন্তু নিমখ হালধি একোৱে দিব দৰকাৰ নাই আৰু কিমানটো জুখত থৈছে গম পাইছে চাগে ইমানটো জুখত থৈয়ে এতিয়া দেখিছেনে ইমানটো জুখতে থব লাগিব এই চাউলখিনি বৰা চাউল কিন্তু দেই ইয়াত ভাত খোৱা চাউলৰ মিক্স নাই একো ভাত খোৱা চাউলটো দিলে অকনমান বেয়া হয় অকল বৰা চাউলৰ হ'ব লাগে তেনেকৈ খাই ভাল লাগে এনেকৈ মুঠি মাৰি হাতেৰে এনেকৈ ধুনীয়াকৈ পিঠাটো দি এনেকৈ নুৰিয়াই দিছে এয়া দেখিছেনে এতিয়া আগৰ অংশডোখ কাটি দিব এয়া চাওক ধুনীয়াকৈ কাটি দি এনেকৈ এটো কলপাতৰে বনাই থৈছিল এডাল কি বুলি কয় জানো মই নামটো ভালদৰে নাজানো আৰু হেইডালে এতিয়া এনেকৈ নুৰিয়াই ধুনীয়াকৈ বান্ধি দিব এতিয়া এয়া দেখিছেনে আজিকালি মানুহে খুব প্ৰায় এটো নবনাই এইবিলাক বস্তু পিঠা মই বাৰু আগত তেনেকৈ খোৱা নাছিলো কিন্তু আজি মায়ে বনোৱাতে মই এনেকৈ বনাই বুলি দেখিছো আৰু ভাবিলো ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু খুব সহজে বনি যায় দেই ইয়াত একো এই প্ৰয়োজন নাই এনেকৈ ধুনীয়াকৈ তেখেতে আকৌ এখন পাতত নুৰিয়াই লৈছে পাতখিলাৰ মানে গুৰি অংশটো কাটি দিলে দেখিছেনে আকৌ এনেকৈ কলৰ এডালে যিডাল মানে ৰছী নিচিনা বান্ধিবলৈ কাৰণে বনাই থৈছিল এডাল কি কয় নামটো পাহৰি গলো দেই এডালে মানে ধুনীয়াকৈ তেখেতে বান্ধি দিছে আৰু এফালে গৰম পানী উতলাই থৈছিল আৰু তাতে এতিয়া এইখিনি আধা ঘণ্টা মানে 30-35 মিনিটৰ কাৰণে তেখেতে উতলিবলৈ দিব এইখিনি খুব ধুনীয়াকৈ বৰা চাউলৰ যেহেতু হিজিব লাগিব ভালকৈ এনেকৈ হিজাই থব আৰু এইখিনি হিজুতে মানে 30 মিনিট মান লাগি যায় বাৰু হিজুতে এনেকৈ ঢাকন দি হিজিবলৈ দিলে আৰু এইখিনি খুব ধুনীয়াকৈ হিজি গল আৰু এনেকৈ গৰমে গাখীৰ লগত গাখীৰ চেনি লৈ ল'ব লাগে নহলে গুড় অলপ দি ল'ব পাৰে এনেকৈ খাব লাগে বিৰাট টেষ্টি লাগে আৰু চাওক বৰা চাউলৰ যেহেতু এঠাটো বিৰাট আছে আৰু এৰুৱাব নোৱাৰাত মায়ে এৰুৱাই সহায় কৰি দিলে আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ বাই